নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা ভৌতিক গল্প মৰিশালীৰ অভিশপ্ত লাইভ ষ্ট্ৰীম। শীতকালৰ নিস্তব্ধ মাজনিশা কুঁৱলীৰ এখন পাতল চাদৰে চহৰখনক যেন আৱৰি ৰাখিছে। আকাশৰ ইউটিউব চেনেল পেৰানৰ্মেল এক্সপ্ল'ৰাৰৰ জনপ্ৰিয়তা লাহে লাহে কমি আহিছিল। নতুনত্ব বিচাৰি তেওঁ বাছি ল'লে চহৰৰ পৰা 10 কিলোমিটাৰ দূৰৰ সেই পৰিত্যক্ত নীলপুৰৰ পুৰণি মৰিশালীখন। গাঁৱৰ মানুহৰ মতে সেই মৰিশালীত এসময়ত বহুতো অমানুষিক কাণ্ড ঘটিছিল আৰু তাৰ পিছৰ পৰাই সূৰ্য অস্ত যোৱাৰ পিছত কোনেও তালৈ যোৱাৰ সাহস নকৰে। আকাশে তেওঁৰ বাইকখন মৰিশালীৰ পুৰণি লুৰ গেটখনৰ পৰা কিছু দূৰত ৰখালে। হাতত এটা DSLR কেমেৰা, এটা শক্তিশালী টৰ্চ আৰু আনখন হাতত লাইভ ষ্ট্ৰীমৰ বাবে মোবাইল। গেটখন ঠেলি সোমাই যাওঁতেই এটা বিকট কেচ কেচ শব্দ হ'ল, যেন কোনোবাই তেওঁক সোমাই যোৱাত বাধা দিছে। আকাশে মোবাইলত লাইভটো অন কৰিলে। লগে লগে হাজাৰ হাজাৰ মানুহলৈ ন'টিফিকেশ্যন গ'ল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই থিয় হৈ আছোঁ অসমৰ আটাইতকৈ ভয়ংকৰ ঠাই নীলপুৰৰ মৰিশালীত। আজি মই ইয়াত গোটেই ৰাতিটো কটাম আৰু আপোনালোকক দেখুৱাম ইয়াৰ আঁৰৰ ৰহস্য। প্ৰথম 10 মিনিট একো হোৱা নাছিল। আকাশে মৰিশালীৰ মাজত থকা ভঙা কবৰবোৰ আৰু পুৰণি স্মৃতিস্তম্ভবোৰ দেখুৱাই আগুৱাই গৈ থাকিল। হঠাৎ বতাহজাকৰ গতি সলনি হ'ল। গছৰ ডালবোৰ যেন কোনোবাই জোৰকৈ জোকাৰিবলৈ ধৰিলে, যদিও বতাহ তেনেকৈ বলা নাছিল। আকাশে লাহে লাহে মৰিশালীৰ সোঁমাজত থকা সেই বিশাল বটগছজোপাৰ ফালে আগুৱাই গ'ল। সেই ঠাইত ভৰি দিয়াৰ লগে লগে তেওঁৰ চিলিং ফ্ৰিজ হ'বলৈ ধৰিলে। তেওঁৰ শৰীৰৰ নোমবোৰ শিয়ৰি উঠিল। লাইভৰ কমেণ্ট বক্সত এতিয়া আতংকৰ সৃষ্টি হৈছে। মানুহে লিখিবলৈ ধৰিলে, আকাশ, তোমাৰ সোঁফালে ক'লা ছাঁ এটা গৈছে। কেমেৰাটো ওপৰলৈ কৰা, গছৰ ডালত কিবা এটা বহি আছে। আকাশে টৰ্চটো ওপৰলৈ মাৰিলে। গছৰ ডালত কোনো নাই, কিন্তু তাত এটা পুৰণি ফটা শাৰী ওলমি আছিল, যিটো বতাহত হালি জালি আছিল। তেওঁ হাঁহি এটা মাৰি ক'লে, ভয় নাখাব ফ্ৰেণ্ডছ, সেইটো মাত্ৰ ফটা কাপোৰহে। কিন্তু তেওঁ কোৱাৰ লগে লগে তেওঁৰ কাণৰ কাষত কোনোবাই ফুচফুচাই ক'লে, তুমি অহাটো উচিত হোৱা নাই। আকাশ ঠাইতে থমকি ৰ'ল। তেওঁৰ ওচৰত কোনো নাছিল। তেওঁ কেমেৰাটো চাৰিওফালে ঘূৰালে, কিন্তু কেৱল আন্ধাৰ। আকাশে এতিয়া অনুভৱ কৰিলে যে তেওঁৰ জোতাৰ তলৰ মাটিখিনি যেন অস্বাভাৱিকভাৱে গৰম হৈ পৰিছে। হঠাৎ তেওঁৰ টৰ্চটো আপোনা আপুনি নুমাই গ'ল। চাৰিওফালে ঘন অন্ধকাৰ। কেৱল মোবাইলৰ স্ক্ৰীনৰ পোহৰত তেওঁৰ মুখখন জিলিকি আছিল। হঠাৎ লাইভৰ কমেণ্টবোৰ স্থিৰ হৈ পৰিল। মাত্ৰ এজন ইউজাৰে বাৰে বাৰে লিখিবলৈ ধৰিলে, পিছফালে নাচাবা, পিছফালে নাচাবা, পিছফালে নাচাবা। আকাশৰ কৌতূহল আৰু ভয় দুয়োটা চৰম পৰ্যায়ত পালে। তেওঁ লাহেকৈ মোবাইলৰ ফ্ৰণ্ট কেমেৰাটো অন কৰি নিজৰ পিছফালটো চাবলৈ চেষ্টা কৰিলে। স্ক্ৰীণত দেখা পালে এক বিভীষিকাময় দৃশ্য। আকাশৰ ঠিক কান্ধৰ ওপৰত দুটা হাতৰ আঙুলি দেখা গৈছে। আঙুলিবোৰ বগা, হেতা আৰু নখবোৰ মঙহৰ পৰা এৰাই অহা। আৰু তেওঁৰ ডিঙিৰ কাষত এটা পচা গোন্ধ পোৱা মুখৰ অৱয়ব। আকাশে চিঞৰিব বিচাৰিলে, কিন্তু তেওঁৰ কণ্ঠস্বৰ যেন কোনোবাই কাঢ়ি নিলে। তেওঁ কেমেৰাটোত দেখিলে যে সেই ক'লা আকৃতিটোৱে তেওঁৰ ডিঙিত লাহে লাহে হাতখন দিছে। মোবাইলটো আকাশৰ হাতৰ পৰা খহি পৰিল। মোবাইলটো মাটিত পৰি থাকিল।
কেমেৰাটো আকাশৰ ফালে হৈ আছিল। দৰ্শকে দেখিলে এক অদৃশ্য শক্তিয়ে আকাশক মাটিৰ ওপৰেৰে চোঁচৰাই লৈ গৈছে। আকাশৰ হাত ভৰি আচাৰ পিচাৰ কৰা শব্দ আৰু নখৰ আচুৰৰ শব্দ লাইভত স্পষ্টকৈ শুনা গৈছিল। শেষত আকাশক সেই কলা অন্ধকাৰৰ মাজলৈ টানি লৈ যোৱা হ'ল। প্ৰায় 1 মিনিটমান নিস্তব্ধতাৰ পিছত এটা বিকট শব্দ কৰি মোবাইলটো যেন কোনোবাই ভৰিৰে পিহি দিলে। লাইভ ষ্ট্ৰীমটো কানেকশ্যন লষ্ট হৈ বন্ধ হৈ গ'ল। পিছদিনা পুলিচ আৰু গাঁৱৰ মানুহে মৰিশালী বিচাৰিলে, কিন্তু আকাশৰ কোনো সংসূত্ৰ নোলাল। কেৱল মৰিশালীৰ সেই বটগছজোপাৰ তলত পোৱা গ'ল আকাশৰ ভঙা মোবাইলটো আৰু তেওঁৰ হাতৰ ঘড়ীটো। কিন্তু আচৰিত কথাটো হ'ল, সেই ঠাইৰ মাটিবোৰ এনেকুৱা আছিল যেন কোনোবাই নতুনকৈ কবৰ এটা খান্দি উঠিছে। আজিও নীলপুৰৰ সেই মৰিশালীৰ ওচৰেৰে গ'লে মানুহে কয় যে মাজনিশা কোনোবাই যেন সহায় বিচাৰি চিঞৰি থাকে, লাইভটো বন্ধ কৰা, মোক বচোৱা। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পালে। এই ধৰণৰ নতুন নতুন গল্পৰ সোৱাদ ল'বলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।